আচলতে উপনিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাতে আচলতে প্ৰতিটো দলে নিৰ্বাচনী প্ৰচাৰ তুংগত চলা পৰিলক্ষিত হৈছে। এতিয়া আচলতে বিশাল সভাবোৰ সমান্তৰালভাৱে গাঁৱে ভূঞেও আচলতে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কেইবাখনো প্ৰচাৰ কাৰ্য চলাইছে তামোলপুৰ বিধানসভা সমষ্টিত। ইয়াৰ বিপৰীতে মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰীকে ধৰি বিধায়ক বা BTR মুখ্য কাৰ্যবাহী সদস্যক ধৰি আটাই আচলতে UPPLৰ যিগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক এই নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে প্ৰচাৰ কাৰ্যত নাই পৰা পৰিলক্ষিত হৈছে। আজিও আচলতে মই উপস্থিত আছোঁ বৰ্তমান তামোলপুৰ সমষ্টিৰ অন্তৰ্গত উলুবাৰী গাঁৱত। আৰু উলুবাৰী গাঁৱত আচলতে গাঁৱে ভূঞে আচলতে প্ৰচাৰ কাৰ্য চলা পৰিলক্ষিত হৈছে। আৰু ইয়াত মই মোৰ ভিডিঅ'জনক দেখাবলৈ আহ্বান কৰিছোঁ। ইয়াত আচলতে কিছু মহিলাৰ সৈতে মিলিত হৈছে ষ্টাৰ কেম্পেইনাৰ বা এসময়ৰ মিছ ইউনিভাৰ্ছ আৰু UPPLৰ চেণ্ট্ৰেল বডিৰ সম্পাদিকা কিৰণ বড়ো। মই তেখেতৰ পৰা জানিব বিচাৰিম আজি আপুনি আহি তামোলপুৰৰ উলুবাৰীত আচলতে এখন সভাত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু গাঁৱত প্ৰৱেশ কৰিছে। গাঁৱৰ মহিলাসকলৰ সৈতে আপুনি মিলিত হৈ প্ৰচাৰ কাৰ্য কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা কি ধৰণৰ প্ৰচাৰ কাৰ্য চলাই আছে? খুব সুন্দৰ। আজি মই যোৱা 19 তাৰিখৰ পৰা মই তামোলপুৰত আহি থিতাপি লৈছোঁহি আৰু মোৰ লক্ষ্য মোক দায়িত্ব দিছে গোটেই মহিলাবিলাকক একত্ৰিত কৰা আৰু তেওঁলোকক মই কেনেকৈ আগবঢ়াই লৈ যাম। গতিকে যিহেতু এইবাৰ আমাৰ BJP, GP আৰু UPPL দল তিনিওটা দল একেলগ হৈ পেলাই আমাৰ ইয়াৰ পৰা এজন প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে, প্ৰাৰ্থীক তোলা হৈছে। যিহেতু আমাৰ যোৱা নিৰ্বাচনত যিগৰাকী আমাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল দেহুৰাম বড়ো ডাঙৰীয়া, তেওঁৰ এবচেণ্টত আকৌ পুনৰ ইলেকশ্যন পাতিব লগা হোৱাৰ কাৰণে মই যোৱা এসপ্তাহ ধৰি ইয়াতে মই বসতি লৈছোঁ। গতিকে মই যিমান পাৰোঁ ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 8টা বজালৈকে মই ঘূৰিছোঁ। সকলোতে একেখিনিয়ে সঁহাৰি। আৰু যিহেতু আমাৰ চৰকাৰে BJP চৰকাৰে আমাক এটা আঁচনি দিছে, মহিলাবিলাকৰ ওপৰত বিশেষভাৱে আঁচনি লৈছে। গতিকে সেইবিলাক তেওঁলোকক বুজাবলৈ হ'লে ক'বলৈ হ'লে কেনেকৈ ক'ব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, চেল্ফ হেল্প গ্ৰুপবিলাকক কেনেকৈ কৰিব লাগিব সেইবিলাক বুজাই দিছোঁ। খুব ভাল লাগিছে মহিলাবিলাকক লগ পাই। প্ৰত্যেকখন মিটিঙতে মহিলাৰ উপস্থিতি 80%। আপুনি সমষ্টিটোৰ প্ৰায় অধিকাংশ ঠাইতে আচলতে প্ৰচাৰ চলাইছে, বিশেষকৈ মহিলাসকলৰ ওপৰত প্ৰচাৰ চলাইছে। কেনেকুৱা লাগিল? মহিলাসকলে কি ধৰণে আপোনালোকৰ প্ৰচাৰ কাৰ্যক বা কি ধৰণে সঁহাৰি জনাইছে? দুই এখন গাঁৱৰ বাহিৰে সকলোতে মই খুব সুন্দৰ তেওঁলোকৰ সঁহাৰি পাইছোঁ। যিহেতু চবেই আগ্ৰহী, যিহেতু অসম চৰকাৰে আমাৰ বস্ত্ৰশিল্পটোৰ ওপৰত অধিকভাৱে গুৰুত্ব দিছে। 50 কোটি টকাৰ গামোচা আৰণাই বৈ উলিয়াবৰ কাৰণে তেওঁলোকে প্ৰচাৰ অভিযান চলাব দিছে। গতিকে মই আজি 2 মাহমানৰ পৰাই মই গাঁৱে গাঁৱে সিফালে ওদালগুৰি ডিষ্ট্ৰিক্টতো তামোলপুৰতো আহিছোঁৱেই। লগতে মই আমাৰ ভৱানীপুৰ, কোকৰাঝাৰ এইবিলাকতো মই ঘূৰিছোঁ। মহিলাৰ সঁহাৰি খুব সুন্দৰ, ভাল লাগিছে আৰু সেইটো আৰু বুজাই ক'ব নোৱাৰি। মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী এইবাৰ কিমান ভোটত জয়যুক্ত হ'ব বুলি আপুনি ভাবে? এতিয়া মিত্ৰজোঁট চাওক, GSPয়ে দিছে, যিজন প্ৰাৰ্থী দিছে তেখেতো ইমান এটা খাচ নহয়। আৰু যদিও আমাৰ গণেশ কছাৰী BPF দলৰ আছিল, কিন্তু তেওঁ BPFৰ ছিট নাপালে, টিকেট নাপাই পেলাই নিৰ্দলীয় দলত নিৰ্দলীয় হিচাপে তেওঁ উঠিছে, কিন্তু ইমান সঁহাৰি নাই। গতিকে প্ৰত্যেকৰ ঘৰে ঘৰে আমি 3-4টাকৈ ভোট যদি আমি পাওঁ তেতিয়াহ'লে 1.5 লাখৰ ওপৰত যাব লাগে বুলি মোৰ বিশ্বাস। আচলতে আমাৰ যিগৰাকী কিৰণ বড়ো, তেখেত আচলতে UPPLৰ চেণ্ট্ৰেল কমিটিৰ তেখেতে এগৰাকী সম্পাদিকা। তেখেতে আজি ইয়াত উলুবাৰীত আহি প্ৰচাৰ কাৰ্য চলাইছে আৰু তেখেতৰ সৈতে বহুকেইগৰাকী মহিলা মিলিত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনাৰ ওচৰত আজি কিৰণ বড়ো আছে আপোনালোকৰ ওচৰত, কি ক'ব আপুনি? তেখেতে প্ৰচাৰ চলাইছে, থিয় দিয়কচোন অকণমান, কওক কি ক'ব? কিৰণ বড়ো বাইদেউক লগ পাইছোঁ, আমাৰ বহুত ভালে লাগিল। মহিলাখিনি কেনেকৈ আগবাঢ়ি যাব পাৰে ইয়াৰ পৰা আমি বাইদেউৰ পৰা শিকিলোঁ, বা বাইদেৱে শিকাই দিলে। স্বাস্থ্যৰ প্ৰতিও অলপমান কম বুলি কৈছে, আকৌ সেইখিনিও আমি শিকিম। আৰু বোৱা কটা কৰি যি জীৱন আমি ভালদৰে চলাব পাৰোঁ সেইটো আমি বাইদেউৰ পৰা শিকি ল'লোঁ। তেখেতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিছে, তেখেতে ইয়াত আপোনালোকে কাক ভোট দিব? আমি এতিয়া নিৰ্বাচনী অনুষ্ঠানত আমি কি বুলি কয়, ট্ৰেক্টৰতে ভোট দিব লাগিব। যিহেতু আমাৰ মিনিষ্টাৰ আগতে ট্ৰেক্টৰতে আছে, প্ৰমোদ বড়ো ছাৰ, তেখেতকে ভোট দিব লাগিব। হয়, আচলতে ইয়াতে যিসকল মহিলা উপস্থিত হৈছে বা যি প্ৰচাৰ কাৰ্য চলি আছে, ইয়াত আচলতে আটাইয়ে যিগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ
পক্ষে ইয়াত প্ৰচাৰ চলি আছে আৰু মহিলাসকলেও এই ক্ষেত্ৰত আচলতে ট্ৰেক্টৰকে ভোট দিয়াৰ মানে মত পোষণ কৰা বুলি জানিব দিছে। আচলতে চাবলৈ গ'লে অহা 2 তাৰিখে অৰ্থাৎ যিদিনাখনে ফলাফল ঘোষণা হ'ব সেইদিনাখনে আচলতে তামোলপুৰ সমষ্টিৰ পৰা আচলতে কোনে সেই হাঁহি মাৰে, সেয়া জলেন দৈমাৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী নে GSP ব্ৰজেন ডেকা নে নিৰ্দলীয় গণেশ কছাৰী নে কংগ্ৰেছৰ ভাস্কৰ দাহাল, সেয়া হ'ব লক্ষণীয় বিষয়। আমি মাত্ৰ অপেক্ষা কৰিম 2 তাৰিখৰ সেই ভোটগণনাৰ দিনটোলৈ।